আসসালামু আলাইকুম। আজি কেইদিনৰ পৰা এটা কথা ছ'চিয়েল মিডিয়াত বহুতো তুলপাৰ লগাইছে যে বাবৰি মছজিদ বনাব। ভাল লাগিছে কথাটো শুনি। আপোনালোকৰ কেনেকুৱা লাগিল? আৰু এই বাবৰি মছজিদ বনোৱাৰ বাজেটটো শুনিলে আপোনালোকে আচৰিত হ'ব। এজন নিজৰ পকেটৰ টকাৰে বাবৰি মছজিদ বনাব। কোনো চৰকাৰৰ পৰা টকা নলয়, কোনোবাৰ পৰা ধাৰলৈ লয়, ঋণো নলয়। কিন্তু ভাল লাগিছে কথাটো শুনি। তেওঁ যে বনাব, তেওঁৰ নাম হ'ল হুমায়ুন কবিৰ। তেওঁক মই চেলুট জনাইছোঁ ছাৰ। আৰু ভাৰতবৰ্ষৰ প্ৰতিজন মানুহে তেওঁক ছাপোৰ্ট কৰাৰ দৰকাৰ, ছাপোৰ্ট কৰিব লাগিব। কাৰণ আমি মুছলমান হিচাপত গৌৰৱ কৰোঁ। আমাৰ বাবৰি মছজিদ যিটো আছে তাতে আমি নামাজ পঢ়িব নোৱাৰোঁ, তাৰ কাৰণে আমি দুখিত। তাৰ কাৰণে যেতিয়া আমি সেইকাৰণে হুমায়ুন ছাৰে তেওঁ এটা নতুন উদ্যোগ হাতত লৈছে, নতুনকৈ বাবৰি মছজিদ বনোৱাৰ কাৰণে। তো ছাৰ আপুনি কৰক, কামটো আৰম্ভ কৰক। ভাৰতবৰ্ষৰ মুছলমানে আপোনাৰ ছাপোৰ্টত আছে আৰু থাকিব। আৰু কাম কৰি থাকক। যদি কেতিয়াবা পইচাৰ কমতি হয় তেতিয়াহ'লে ছাৰ আপোনাৰ ওচৰত এটাই কথা অনুৰোধ, আপুনি ছ'চিয়েল মিডিয়াত আহি খালি এটা কথাই ক'ব যে বাবৰি মছজিদৰ কাৰণে পইচা লাগে। বাছ এতটুকুই কথা ক'ব, পইচা আপোনাৰ ঘৰত যাই পাব। এনেতো মই যিটো কথা শুনা পাই আছোঁ ছ'চিয়েল মিডিয়াত, যে যিটো জেগাত হয়তো বাবৰি মছজিদটো বনোৱাৰ কাৰণে জেগাটো চিলেক্ট কৰা হৈছে, তাতে বৰ্তমানতো 75% মুছলমান, 75% মুছলমান। অলৰেডি তাতে যিখিনি মানুহ আছে প্ৰায় নবাব মানুহ, পইচা পাতিৰ অভাৱ নাই। তো মই সৰু মানুহ হিচাপত যদি কেতিয়াবা পইচা লাগে, যিমান পাৰোঁ দিয়াৰ কাৰণে মই তৈয়াৰী আছোঁ। মই কথাটো শংকাত নকওঁ, কিন্তু দিয়াৰ কাৰণে তৈয়াৰী আছোঁ। আপোনালোকে ৰাইজ দিবনে নাই কথাটো কমেণ্ট কৰি জনাব। আৰু বাবৰি মছজিদ বনোৱাৰ কাৰণে যদি আপোনালোকে ভাল পাইছে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ কৰি দিব। টাটা, আসসালামু আলাইকুম।